Hello everyone, welcome to the Dekas tutorial. আমি যে তোমালোকৰ JDO এক্সামৰ পেপাৰখন আমি ডিসকাস কৰি আছিলো মানে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ যি আমি পেপাৰখন ডিসকাস কৰি আছিলো তাৰে আজি হৈ যাব আমাৰ পাৰ্ট নাম্বাৰ 3 ঠিক আছে আগৰ ক্লাছত আমি তোমালোকৰ টোটাল 52 কোৱেশ্যন আমি ডিসকাস কৰিছিলো ঠিক আছে আগৰ যি দুটা পাৰ্ট আছিল আমাৰ সেই পাৰ্ট দুটাত আমি 52 টা মান কোৱেশ্যন আমি ডিসকাস কৰিছিলো আৰু বাকি যিখিনি আমাৰ কোৱেশ্যন থাকি গৈছিলে আজি আমি বাকি তোমালোকৰ 25 টা কোৱেশ্যন ডিসকাস কৰিম ঠিক আছে আজি আমাৰ যেটো ফাৰ্স্ট কোৱেশ্যন আৰু তোমালোকে আগৰ ভিডিও কিটাত ইমান সহাৰি জনোৱাৰ বাবে ধন্যবাদ এতিয়া আজিৰ যি আমাৰ কোৱেশ্যন হ'ব 53 নম্বৰ কোৱেশ্যনটো আমাক কি দিছে চোৱা পদ্মশ্ৰী বিৰুবালা ৰাভা হেজ আৰ্ন ৰিকগনিশ্যন বিকজ অফ হাৰ ঠিক আছে পদ্মশ্ৰী বিৰুবালা ৰাভাই তোমালোকৰ কিহৰ কাৰণে তেওঁ ৰিকগনিশ্যনটো আৰ্ন কৰিছিলে তেওঁ কি কাম কৰিছিলে ঠিক আছে আমাক দিছে ফাৰ্ষ্টতে টায়াৰলেছ ক্ৰুছেড এগেইনষ্ট উইচ হান্টিং ইন আসাম অসমত কি কৰিছিলে উইচ হান্টিঙৰ তেওঁ অপোজ কৰিছিলে ডাইনী হত্যাৰ অপোজ কৰিছিলে হয়নে অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ বি দিছে ৱৰ্ক ৰিলেটিং টু প্ৰিভেনশ্যন অফ ডমেষ্টিক ভায়োলেন্স ইন আসাম ডমেষ্টিক ভায়োলেন্সৰ তেওঁ এগেইনষ্টত আছিলে সেইটো কৈছে প্ৰিভেনশ্যন কৰিছিলে ঠিক আছে নেক্সটটো দিছে ৱৰ্ক ৰিলেটিং টু ড্ৰাগ এবিউজ বাই ইউথ অফ আসাম ড্ৰাগ এবিউজৰ এগেইনষ্টত তেওঁ কাম কৰিছিলে আৰু অপশ্যন নম্বৰ ডি টো দিছে নন অফ দি এবভ গতিকে ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব কাৰেক্ট আনসাৰটো কি হ'ব তোমালোকৰ টায়াৰলেছ ক্ৰুছেড এগেইনষ্ট উইচ হান্টিং ইন আসাম ঠিক আছে ডাইনী হত্যাৰ অপোজ কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে কাম কৰিছিলে বিৰুবালা ৰাভাই তাৰ পাছৰ কোৱেশ্যনটো আমাক কি দিছে চোৱা কোৱেশ্যনটো দিছে which of the following titles and the names of the poet are correctly matched আমাক দিয়া আছে টাইটেল দিয়া আছে লগতে পয়েট কিজনৰ নেম দিয়া আছে টাইটেলটো ফাৰ্স্ট দিছে তোমালোকৰ পাপৰি কবি আমি পাপৰি কবি বুলি কাক কওঁ গণেশ গগৈকে আমি কি বুলি কওঁ পাপৰিৰ কবি বুলি কওঁ হয় নহয় গতিকে এইটো আমাৰ কাৰণে কি যাব কাৰেক্ট হ'ব নেক্সট নিজৰাৰ কবি আমি কাক কওঁ শৈলাধৰ ৰাজখোৱাকে আমি নিজৰাৰ কবি বুলি কওঁ গীতি কবি বুলি আমি ৰুদ্ৰ বৰুৱাক কওঁ জানো ৰুদ্ৰ বৰুৱা হৈ গৈছে তোমালোকৰ লুইত কোঁৱৰ হয়নে লুইত কোঁৱৰ আমি ৰুদ্ৰ বৰুৱা বুলি কওঁ আৰু গীতি কবি আমি কি বুলি কওঁ গীতি কবি আমি কাক কওঁ পাৰ্বতী প্ৰসাদ বৰুৱাক আমি কি বুলি কওঁ গীতি কবি বুলি কওঁ গতিকে এইটো আমাৰ কাৰণে কি যাব ইনকাৰেক্ট হয়নে পাৰ্বতী প্ৰসাদ বৰুৱাক আমি কি কওঁ গীতি কবি বুলি কওঁ আৰু শেৱালী কবি বুলি আমি কাক কওঁ ৰত্নকান্ত বৰকাকতিক আমি শেৱালী কবি বুলি কওঁ গতিকে 1 2 and 4 আমাৰ কাৰণে কি যাব কাৰেক্ট হ'ব গতিকে আমাক উলিয়াবলৈ কি কৈছে আমাক উলিয়াবলৈ কৈছে সিলেক্ট দি কাৰেক্ট আনসাৰ ফ্ৰম দি কোড গিভেন বিলো আমি কাৰেক্ট আনসাৰটো উলিয়াব লাগে কাৰেক্ট আনসাৰটো কি হ'ব 1 2 and 4 1 2 and 4 আছে তোমালোকৰ অপশ্যন নম্বৰ সি গতিকে সি অপশ্যন আমাৰ কাৰণে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যনটো চোৱা কোৱেশ্যন নম্বৰ 55 কোৱেশ্যনটো দিছে what does the term repo rate refers in the context of monetary policy আমি repo rate কাক কওঁ আমাক হেতু সুধিছে ফাৰ্স্ট আমাক স্টেটমেন্টটো দিছে the rate at which the commercial bank borrow money from the public ঠিক আছে যদি কমাৰ্শিয়াল বেংকে তোমালোকৰ পাব্লিকৰ পৰা পইচা বৰো কৰে ধাৰলে লয় তেতিয়া কি কয় তাক আমি ৰেপো ৰেট বুলি কওঁ সেই যেটো ৰেটত পইচা লব সেই ৰেটটোক আমি ৰেপো ৰেট বুলি কওঁ পাব্লিকৰ পৰা পইচা লোৱাটোক আমি ৰেপো ৰেট বুলি কওঁ জানো নকওঁ গতিকে স্টেটমেন্ট নম্বৰ 1 টো তোমালোকৰ কাৰণে কি যাব ইনকাৰেক্ট হ'ব হয়নে তাৰ পিছত চোৱা নেক্সটটো আমাক কি দিছে চোৱা নেক্সটটো দিছে দি ইন্টাৰেষ্ট ৰেট পেড বাই দি বেংক অন সেভিং ডিপোজিট ঠিক আছে বেংকে যেটো তোমালোকৰ ইন্টাৰেষ্ট দিয়ে সেভিং ডিপোজিটত সেই ৰেটটোকে আমি ৰেপো ৰেট বুলি কয় সেই ৰেটটোক ৰেপো ৰেট বুলি কয় জানো নকয় ঠিক আছে নেক্সটটো দিছে দি ৰেট এট হুইচ দি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লেণ্ড শৰ্ট টাৰ্ম ফাণ্ড টু দি কমাৰ্চিয়েল বেংক ঠিক আছে যেতিয়া তোমালোকৰ ৰিজাৰ্ভ বেংকে কমাৰ্চিয়েল বেংক বিলাকক শৰ্ট টাৰ্ম ফাণ্ড দিব সেই ফাণ্ডটোকে যেটো ফাণ্ড তোমালোকৰ কমাৰ্চিয়েল বেংকক দিব আৰু যেটো ৰেটত দিব সেই ৰেটটোকে তোমালোকৰ কি বুলি কোৱা হয় ৰেপো ৰেট বুলি কোৱা হয় হয়নে কমাৰ্চিয়েল বেংকক যে তোমালোকৰ ৰিজাৰ্ভ বেংকে যেটো ফাণ্ড দিব আৰু যেটো ইন্টাৰেষ্ট ৰেট লগাব সেই ইন্টাৰেষ্ট ৰেটটোকে আমি কি বুলি কওঁ ৰেপো ৰেট বুলি কওঁ গতিকে স্টেটমেন্ট নম্বৰ 3 আমাৰ কাৰণে কাৰেক্ট নেক্সট স্টেটমেন্টটো চাওঁ দি ৰেট এট হুইচ দি গভৰ্নমেণ্ট বৰো মনি ফ্ৰম দি ইণ্টাৰনেশ্যনেল ইনষ্টিটিউচন আমাৰ গভৰ্নমেণ্টে যি ইণ্টাৰনেশ্যনেল ইনষ্টিটিউচনৰ পৰা যেটো তোমালোকৰ ফাণ্ড লয় ঠিক আছে পইচা বৰো কৰে হেতু ৰেটক আমি কি বুলি কওঁ ৰেপো ৰেট বুলি কওঁ বুলি কৈছে গতিকে এটো ইনকাৰেক্ট হয় ইয়াৰ কাৰেক্ট আনসাৰ অকলে অনলি 3 মানে অপশ্যন নম্বৰ বি আমাৰ কাৰণে কি যাব কাৰেক্ট আনসাৰ মানে নেক্সটটো আমাক দিছে কোৱেশ্যন নম্বৰ 56 মানে 56 টো আমাক কি দিছে ট্ৰান্সফৰমেশ্যন অফ এস্পিৰেশ্যন ডিস্ট্ৰিক্ট ইনিচিয়েটিভ হেজ বিন লঞ্চ বাই দি নীতি আয়োগ যেটো তোমালোকৰ এস্পিৰেশ্যনেল ডিস্ট্ৰিক্ট আছিলে এস্পিৰেশ্যনেল ডিস্ট্ৰিক্ট প্ৰগ্ৰামটো তোমালোকৰ লঞ্চ কৰিছিলে 2018 ত
ঠিক আছে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কেতিয়া লঞ্চ কৰিছিলে 2018 আৰু লঞ্চ কোনে কৰিছিলে নীতি আয়োগে কৰিছিলে টু ইম্প্ৰুভ ইণ্ডিয়াছ ৰেংকিং ইন হুইচ অফ দি ফলোইং ইণ্ডিয়াৰ ৰেংকিং তলৰ কোনটো ইণ্টাৰনেশ্যনেল যিটো তোমালোকৰ ইণ্ডেক্স তোমালোকৰ পাব্লিছ কৰে সেই ইণ্ডেক্সবিলাকত ইণ্ডিয়াৰ ৰেংকটো বঢ়াবৰ কাৰণে কি কৰিছিলে নীতি আয়োগে তোমালোকৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টটো তোমালোকৰ লঞ্চ কৰিছিলে আমাক সুধিছে আমাক অপশ্যন কেইটা দিছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স অপশ্যন বি দিছে গ্লোবেল হাংগাৰ ইণ্ডেক্স অপশ্যন চি দিছে ৱৰ্ল্ড ডেভেলপমেণ্ট ৰিপৰ্ট এণ্ড অপশ্যন ডি আমাক দিছে ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ঠিক আছে এইকেইটা আমাক দিয়া আছে এতিয়া এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ আমি কি জানিব লাগিব ডাইমেনশ্যনবিলাক কেনেকুৱা ধৰণৰ আছিলে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ যদি তোমালোকে ডাইমেনশ্যনবিলাক জানা তেতিয়াহ'লে তোমালোকে এই কুৱেশ্যনটো ছল্ভ কৰিব পাৰিবা এতিয়া ফাৰ্ষ্ট তোমালোকৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট ডাইমেনশ্যনটো আছিলে তোমালোকৰ হেল্থ এণ্ড নিউট্ৰিশ্যন ঠিক আছে হেল্থ এণ্ড নিউট্ৰিশ্যন হৈ গৈছে তোমালোকৰ ফাৰ্ষ্ট ডাইমেনশ্যন ছেকেণ্ড ডাইমেনশ্যনটো যদি তোমালোকে চোৱা এডুকেশ্যন ঠিক আছে ছেকেণ্ড ডাইমেনশ্যনটো তোমালোকৰ এডুকেশ্যনেল তোমালোকৰ এনহেঞ্চমেণ্ট কৰিব লাগিব থাৰ্ড ডাইমেনশ্যনটো তোমালোকে যদি চোৱা এগ্ৰিকালচাৰ ঠিক আছে এগ্ৰিকালচাৰেল তোমালোকৰ কি কৰিব লাগিব ডেভেলপমেণ্ট কৰিব লাগিব এগ্ৰিকালচাৰ বুলি আমি লিখি থৈছোঁ তাৰপিছত তোমালোকৰ আছে ইনক্লুচিভ গ্ৰোথ ঠিক আছে ইনক্লুচিভ গ্ৰোথ কৰিবলৈ তোমালোকৰ কি কৰিছিলে এই এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টটো তোমালোকৰ লঞ্চ কৰিছিলে আৰু আছে তোমালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ তোমালোকৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে এই যিটো তোমালোকৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম সেই ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমটো তোমালোকৰ লঞ্চ কৰিছিলে গতিকে ইয়াত তোমালোকৰ হাংগাৰ ইণ্ডেক্সৰ কথা আছে জানো হাংগাৰৰ তোমালোকৰ কথা নাই ৱৰ্ল্ড ডেভেলপমেণ্ট ৰিপৰ্টৰ কথা আছে জানো নাই হেপিনেছৰ কথাও ইমান নাই ঠিক আছে আল্টিমেটলি তোমালোকৰ হেপিনেছ বাঢ়িব কিন্তু ইয়াৰ মেইন ফ'কাছটো তোমালোকৰ হাংগাৰ ইণ্ডেক্স বা তোমালোকৰ ডেভেলপমেণ্ট ৱৰ্ল্ড ডেভেলপমেণ্ট ৰিপৰ্ট বা হেপিনেছ ৰিপৰ্ট তোমালোকৰ বঢ়োৱাত ইয়াৰ মেইন ফ'কাছ নহয় ইয়াৰ মেইন ফ'কাছটো হৈছে কি হৈছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সটো বঢ়াবৰ কাৰণে ঠিক আছে ইণ্ডিয়াৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স বঢ়াবৰ কাৰণে তোমালোকৰ এই এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টটো যিটো প্ৰগ্ৰেম হয় নীতি আয়োগে সেইটো লঞ্চ কৰিছিলে ইয়াৰ যিটো ডাইমেনশ্যন আছে ডাইমেনশ্যনকেইটাও তোমালোকৰ সেইটো কথাই কয় হয়নে হিউমেন ডেভেলপমেণ্ট হেল্থ বঢ়াৰ লগে লগে হিউমেন ডেভেলপমেণ্ট বাঢ়িব এডুকেশ্যন বাঢ়িলে হিউমেন ডেভেলপমেণ্ট বাঢ়িব ইনক্লুচিভ গ্ৰোথ হ'লেও তোমালোকৰ কি হ'ব হিউমেন ডেভেলপমেণ্ট হ'ব নেক্সট কুৱেশ্যনটো দিছে হুইচ ওৱান অফ দি ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং লিভিং কালেক্টিং এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ ইনকম টেক্স ইজ কাৰেক্ট ঠিক আছে ইনকম টেক্স তোমালোকৰ লগোৱা কালেক্ট কৰা আৰু ডিষ্ট্ৰিবিউশ্যনত কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় আমাক সুধিছে ইউনিয়ন লিভিজ কালেক্ট এণ্ড ডিষ্ট্ৰিবিউট দি প্ৰচিড অফ ইনকম টেক্স বিটুইন ইটছেল্ফ এণ্ড ষ্টেট ঠিক আছে কি কৈছে ফাৰ্ষ্ট ষ্টেটমেণ্টটোত আমাক কৈছে ইউনিয়নে কি কৰে ইউনিয়নে তোমালোকৰ কি কৰে ইনকম টেক্সটো তোমালোকৰ কালেক্ট কৰে ঠিক আছে বা লগায় আৰু ডিষ্ট্ৰিবিউশ্যন কৰে হয়নে নহয় আৰু কি কৰে তোমালোকৰ যিটো তোমালোকৰ ইনকম টেক্স ইউনিয়নে তোমালোকৰ উঠায় সেইটো ইউনিয়নৰ লগত থয় আৰু তোমালোকৰ ষ্টেটৰ মাজত কি কৰি দিয়ে বটাই দিয়ে হয়নে নহয় গতিকে এইটো কি হৈ যায় তোমালোকৰ কাৰেক্ট হয় নেক্সটটো কি দিছে চোৱা ইউনিয়নে তোমালোকৰ ইনকম টেক্সটো লগায় বুলি কৈছে কালেক্ট কৰে আৰু কিপ অল টু দি ইটছেল্ফ নিজৰ লগতে থৈ দিয়ে বুলি কৈছে নিজৰ লগত থয় জানো নকয় ইউনিয়নে কি কৰে তোমালোকৰ ষ্টেটবিলাককো দি দিয়ে হয়নে তাৰ পাছত কি দিছে তোমালোকৰ নেক্সটটো দিছে অল প্ৰচিড আৰ ডিষ্ট্ৰিবিউটেড এমং দি ষ্টেট সকলোবিলাক তোমালোকৰ পইচা ষ্টেটবিলাকক দি দিয়ে বুলি কৈছে সকলোবিলাক দি দিয়ে জানো সকলোবিলাক দি নিদিয়ে ঠিক আছে ইউনিয়নৰ লগতো থয় তাৰ পাছত দিছে অনলি চাৰ্চাৰ্জ লিভাইড অন দি ইনকম টেক্স শ্বেয়াৰ বিটুইন দি ইউনিয়ন এণ্ড ষ্টেট চাৰ্চাৰ্জ মানে হৈ গৈছে তোমালোকৰ এটা এক্সট্ৰা টেক্স ঠিক আছে যদি তোমালোকে লাক্সাৰিয়াছ বস্তু কিবা এটা কিনা আইটেম এটা কিনা তেতিয়া তাত কি লাগিব তোমালোকৰ টেক্স লাগিবই লগতে আৰু কি হ'ব এক্সট্ৰাকৈ এটা টেক্স লাগে ঠিক আছে 10% তোমালোকৰ এক্সট্ৰাকৈ টেক্স লাগিব বা কেতিয়াবা বেছিও লাগিব পাৰে সেইটোকে কি বুলি কয় চাৰ্চাৰ্জবিলাকে অকলে ইউনিয়ন আৰু ষ্টেটৰ মাজত বটাই দিয়ে বুলি কৈছে গতিকে এইটো কি হৈ যায় তোমালোকৰ কাৰেক্ট নহয় গতিকে আমাৰ কাৰেক্ট ওলালে কোনটো অনলি আমাৰ অপশ্যন নাম্বাৰ এ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা কুৱেশ্যনটো আমাক দিছে কনচিডাৰ দি ফলোয়িং ষ্টেটমেণ্ট দি ফাংচন অফ দি ফাইনেন্স কমিশ্যনৰ আমাৰ ফাংচনৰ কথা কৈছে হয়নে নহয় ফাইনেন্স কমিশ্যন তোমালোকৰ কোনটো আৰ্টিকলৰ দ্বাৰা ফাইনেন্স কমিশ্যন ইজ এ কনষ্টিটিউচনেল বডি সেইটো তোমালোকে মনত থবা ঠিক আছে ফাইনেন্স কমিশ্যন ইজ এ কনষ্টিটিউচনেল বডি হয় নহয় কনষ্টিটিউচনে বনোৱা এটা বডি হয় আৰু আণ্ডাৰ আৰ্টিকল 280 ঠিক আছে আৰ্টিকল 280 দ্বাৰা তোমালোকৰ ফাইনেন্স কমিশ্যন আছে বুলি আমি গম পাওঁ বা ফাইনেন্স কমিশ্যন তোমালোকৰ বনোৱা হৈছে এতিয়া কুৱেশ্যনটো আমাক কি দিছে চোৱা ফাংচনৰ কথা সুধিছে মানে ফাৰ্ষ্টটো আমাক দিছে টু এলাউ দি উইথড্ৰৱেল অফ মনি আউট অফ দি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া টু এলাউ ফাইনেন্স কমিশ্যনে এলাউ কৰে জানো নকৰে হয় নহয় কোনে এলাউ কৰিব পাৰ্লিয়ামেণ্টে এলাউ কৰিব
নেক্সট আমাক দিছে টু এলোকেট বিটুইন দি ষ্টেট শ্বেয়াৰ অফ দি প্ৰচিড অফ টেক্স ষ্টেটৰ মাজত কি কৰে শ্বেয়াৰ কৰে ঠিক আছে আমাৰ ইউনিয়নে কি কৰে ইউনিয়নে তোমালোকৰ টেক্সবিলাক তোমালোকৰ কালেক্ট কৰে হয়নে ইউনিয়ন গভৰ্ণমেণ্টে কালেক্ট কৰি তোমালোকৰ ষ্টেটবিলাকক কি কৰে ষ্টেটলৈ তোমালোকৰ টেক্সবিলাক কি কৰে সম এমাউণ্ট ষ্টেটক দি দিয়ে আৰু ষ্টেটৰ মাজতো তোমালোকৰ বেলেগ বেলেগ ষ্টেটক তোমালোকৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ ডাইমেনশ্যনবিলাক চাই চাই তোমালোকৰ ষ্টেটবিলাকৰ মাজতো তোমালোকৰ কি কৰি দিব টেক্সবিলাক আকৌ হৰাইজেণ্টেল ডিষ্ট্ৰিবিউশ্যন কৰে ঠিক আছে প্ৰথমতে তোমালোকৰ ইউনিয়নৰ পৰা ষ্টেটলৈ কি আহে ভাৰ্টিকেল ডিষ্ট্ৰিবিউশ্যন হয় ঠিক আছে ভাৰ্টিকেল ডিষ্ট্ৰিবিউশ্যনত তোমালোকৰ টেক্সবিলাক দি দিব তাৰপিছত যে ষ্টেটক দিলে ষ্টেটৰ মাজতো তোমালোকৰ আকৌ কি হৈ যাব হৰাইজণ্টেল ডিষ্ট্ৰিবিউশ্যন তোমালোকৰ টেক্সবিলাকৰ কৰি দিব ঠিক আছে এইখন ষ্টেটক বোলে তোমালোকৰ এটকা দিলে ইখন ষ্টেটক 2 টকা 3 টকা 4 টকা ষ্টেটৰ তোমালোকৰ পপুলেশ্যন চাব আৰু ডেমোগ্ৰাফিকটো চাই তোমালোকৰ বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ ধৰণৰ তোমালোকৰ শ্বেয়াৰ দিয়ে গতিকে এইটো কি হৈ যাব কাৰেক্ট হ'ব নেক্সটটো দিছে টু কনচিডাৰ এপ্লিকেশ্যন অফ গ্ৰাণ্ট ইন এড টু দি ষ্টেট গ্ৰাণ্ট ইন এডো তোমালোকৰ দিয়ে এইটো ফাংচন হয় তোমালোকৰ ফাইনেন্স কমিশ্যনৰ তাৰ পাছতো দিছে টু ছুপাৰভাইজ এণ্ড দি ৰিপৰ্ট অন হুৱেডাৰ দি ইউনিয়ন এণ্ড দি ষ্টেট গভৰ্ণমেণ্ট আৰ লিভিং টেক্স ইন একৰ্ডেঞ্চ উইথ দি বাজেটৰী প্ৰভিজন এইটো তোমালোকৰ ইনকাৰেক্ট গতিকে কাৰেক্ট কোনকেইটা ওলালে 2 and 3 মানে 58 2 and 3 2 and 3 ক'ত আছে তোমালোকৰ অপশ্যন নম্বৰ বি অপশ্যন কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা কনচিডাৰ দি ফলোইং ষ্টেটমেণ্ট আমি ষ্টেটমেণ্টকেইটা চাবলৈ লাগে মানে ফাৰ্ষ্ট ষ্টেটমেণ্টটো কি দিছে আমাক দি এষ্টাব্লিছমেণ্ট অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ফেচিলিটি এট দি নৰ্থ গুৱাহাটী আছাম ইজ এ ছিগনিফিকেণ্ট মাইলষ্ট'ন ঠিক আছে ইণ্ডিয়াৰ যিটো ফাৰ্ষ্ট ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ফেচিলিটি সেইটো নৰ্থ গুৱাহাটীত তোমালোকৰ বনাইছে বুলি কৈছে হয় জানো নৰ্থ গুৱাহাটীত নহয় ক'ত হয় জাগিৰোড ঠিক আছে জাগিৰোডত বনাইছে হয় নে নহয় মৰিগাঁও ডিষ্ট্ৰিক্টত গতিকে এইটো কি হৈ যাব ইনকাৰেক্ট হৈ যাব আৰু কোনে বনাইছে টাটা নেক্সটটো দিছে দি এডভান্টেজ আছাম 2.0 ইজ এ ইনিচিয়েটিভ ফৰ গ্ৰোথ এণ্ড ট্ৰান্সফৰ্মেশ্যন ঠিক আছে এডভান্সমেণ্ট আছাম এডভান্টেজ আছাম 2.0 আমাৰ কাৰণে কি হয় অসমৰ কাৰণে এটা গ্ৰোথ ইনিচিয়েটিভ হয় আৰু ট্ৰান্সফৰ্মেশ্যন ইনিচিয়েটিভ হয় নহয় গ্ৰোথ ইনিচিয়েটিভ হয় ইয়াত তোমালোকৰ হিউজ এমাউণ্ট অফ কি হৈ গৈছে হিউজ এমাউণ্ট অফ ৰুপিজ তোমালোকৰ কি হৈছে ইনভেষ্ট হৈছে অসমত হয়নে গতিকে তোমালোকৰ হিউজ এমাউণ্ট অফ মনি যদি ইনভেষ্ট হয় তেতিয়াহ'লে কি হ'ব গ্ৰোথ হ'ব হয়নে নহয় এমপ্লয়মেণ্ট বাঢ়িব লগতে তোমালোকৰ কি হ'ব তোমালোকৰ এমপ্লয়মেণ্ট বাঢ়িব প্ৰডাকশ্যন বাঢ়িব হয়নে নহয় ছাৰ্ভিচ ছেক্টৰ বাঢ়িব গতিকে তোমালোকৰ আল্টিমেটলি কি হ'ব গ্ৰোথ হ'ব গতিকে টু ষ্টেটমেণ্ট কাৰেক্ট নেক্সটটো দিছে দি টুৰিজম ইজ নট এ ডাইনেমিক ইণ্ডাষ্ট্ৰি টুৰিজমটো এটা কি হয় ডাইনেমিক ইণ্ডাষ্ট্ৰি হয় গতিকে এইটো ইনকাৰেক্ট অইল এণ্ড নেচাৰেল গেছ প্ৰডাকশ্যন ইন দি ষ্টেট অফ আছাম প্লেজ এ ক্ৰুচিয়েল ৰোল ইন মিটিং দি কাণ্ট্ৰিজ এনাৰ্জি নিড হয়নে নহয় অইল এণ্ড নেচাৰেল গেছে আমাৰ কি কৰে কাণ্ট্ৰিৰ যিটো তোমালোকৰ এনাৰ্জি নিড হয় তাত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে গতিকে ষ্টেটমেণ্ট নম্বৰ 4 কাৰেক্ট আমাক উলিয়াবলৈ কৈছে কি কৈছে চোৱা হুইচ অফ দি ফলোইং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট তলৰ কোনকেইটা ষ্টেটমেণ্ট নট কাৰেক্ট 1 and 3 আৰ নট কাৰেক্ট হয়নে নহয় 1 and 3 আমাৰ ক'ত আছে অপশ্যন নম্বৰ বিত আছে অপশ্যন নম্বৰ বি নট কাৰেক্ট নেক্সট কুৱেশ্যন এইটো একেবাৰে সহজ কুৱেশ্যনটো কি দিছে হুইচ অফ দি ফলোইং চিটিজ অফ আছাম ইজ ন'ন এজ দি অইল চিটি অফ আছাম অইল চিটি অফ আছাম বুলি আমি কাক কওঁ ডিগবৈক কওঁ হয়নে অপশ্যন নম্বৰ এ কাৰেক্ট নেক্সট দিছে হুইচ অফ দি ফলোইং সলিড ৱেষ্ট ডিছপ'জেল মেথড পজেছ এয়াৰ পলিউশ্যন কোনটো সলিড ৱেষ্ট ডিছপ'জেল মেথডে এয়াৰ পলিউশ্যন তোমালোকৰ কৰে বুলি কৈছে লেণ্ডফিলে কৰে নে কম্পষ্টিঙে কৰে নে ইনচিনেৰেশ্যনে কৰে নে এণ্ড ভাৰ্মিক কম্পষ্টিঙে কৰে এইটো হৈ যাব ইনচিনেৰেশ্যন চি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 62 কনচিডাৰ দি ফলোইং ষ্টেটমেণ্ট এবাউট দি যাদৱ পায়েং ঠিক আছে যাদৱ পায়েঙৰ বিষয়ে আমাক কেইটামান ষ্টেটমেণ্ট দিছে আৰু সেইকেইটা কোনকেইটা শুদ্ধ হয় কোনটো নট কাৰেক্ট হয় ঠিক আছে আমি শুদ্ধটো উলিয়াব নালাগে আমি কোনটো ভুল হয় সেইটো আমি উলিয়াব লাগে ঠিক আছে যাদৱ পায়েং প্লান্টছ ট্ৰী এণ্ড মেক দি লেণ্ড গ্ৰীণ যাদৱ পায়েঙে কি কৰিছিলে তোমালোকৰ প্লান্ট তোমালোকৰ কি কৰিছিলে ট্ৰী কৰিছিলে হয় নে নহয় গছ তোমালোকৰ ৰুইছিলে আৰু তোমালোকৰ লেণ্ড কি কৰিছিলে গ্ৰীণ কৰিছিলে সেউজীয়া কৰিছিলে এইটো কাৰেক্ট হয় নেক্সটটো দিছে যাদৱ পায়েং ফাৰ্ষ্ট প্লান্টেড বেম্বো ট্ৰী যাদৱ পায়েঙে ফাৰ্ষ্ট কি প্লান্টেড কৰিছিলে তেওঁ বেম্বো ট্ৰী প্ৰথমতে ৰুইছিলে হয়নে এইটো কাৰেক্ট হয় যাদৱ পায়েং নিকনেম ইজ যদু যাদৱ পায়েঙৰ নিকনেম যদু হয় জানো নহয় ফৰেষ্ট মেন অফ ইণ্ডিয়া কি হয় ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়েঙৰ তোমালোকৰ কি হয় নিকনেম হৈ গৈছে ফৰেষ্ট মেন অফ ইণ্ডিয়া এইটো হৈ গৈছে আমাৰ ইনকাৰেক্ট নেক্সটটো দিছে যাদৱ পায়েং ৰিচিভ পদ্মশ্ৰী এৱাৰ্ড ফ্ৰম দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে যাদৱ পায়েঙে তোমালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা কি পাইছিলে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে গতিকে ইনকাৰেক্ট কি হ'ল অপশ্যন নম্বৰ 3 অপশ্যন নম্বৰ 3 অনলি আছে তোমালোকৰ বি অপশ্যন
স্টেটমেন্ট নাম্বাৰ 3 আছে অনলি তোমালোকৰ বি, মানে বি টো আমাৰ কাৰণে কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দি ফলোইং ফেক্টৰ্ছ ইজ আৰ ৰেছপনচিবল ফৰ ইক'লজিকেল ডাইভাৰ্চিটি অফ দি ষ্টেট অফ আছাম। আমাৰ অসমৰ ইক'লজিকেল ডাইভাৰ্চিটিৰ ওপৰত কোনটো ফেক্টৰে তোমালোকৰ কোনটো ফেক্টৰ ৰেছপনচিবল হয় আমাক সুধিছে। ছইল হৈ গৈছে ইক'লজিকেল ডাইভাৰ্চিটি এটা ইম্পৰ্টেণ্ট ফেক্টৰ, ক্লাইমেটটো তোমালোকৰ এটা ইম্পৰ্টেণ্ট ফেক্টৰ, টপোগ্ৰাফিটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ, গতিকে অল অফ দিছ আৰ কাৰেক্ট। নেক্সট, হুইচ অফ দি ফলোইং ইজ এন অফিচিয়েল ৰিকগনাইজড বায়'স্ফিয়াৰ ৰিজাৰ্ভ, বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন আছাম। অসমত তোমালোকৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ কোনখন হয় আমাক সুধিছে। ওৰাং, নামেৰি, পবিতৰা এণ্ড ডিব্ৰু চৈখোৱা। ডিব্ৰু চৈখোৱা ইজ এ বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয়নে। অসমত অকলে কেইখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, দুখনে বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। ফাৰ্ষ্ট এখন হৈ গৈছে তোমালোকৰ মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ, আৰু মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ কিমান চনত তোমালোকৰ এষ্টাব্লিছ হৈছিলে বা কিমান চনত তোমালোকৰ স্বীকৃতি পাইছিলে, 1989। ঠিক আছে, মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইমান চনত হৈছিলে, আৰু ডিব্ৰু চৈখোৱা কেতিয়া হৈছিলে তোমালোকৰ 1997। ঠিক আছে, বায়'স্ফিয়াৰ ৰিজাৰ্ভ অসমত কেইখন আছে, অকল দুখনে আছে, ডিব্ৰু চৈখোৱা এণ্ড মানস। ডিব্ৰু চৈখোৱা কিহৰ কাৰণে ফেমাছ, ফেৰেল হৰ্চ হয়নে নহয়, বনৰীয়া ঘোঁৰাৰ কাৰণে। নেক্সট কুৱেশ্যন, দি টাইপ অফ ফৰেষ্ট এক্সটেন্সিভলি ফাউণ্ড। অসমত তোমালোকৰ এই যিকেইটা আমাৰ অপশ্যন দিয়া আছে গোটেইকেইটা টাইপৰ ফৰেষ্টে পোৱা যায়, কিন্তু চবতছে বেছি সকলোতকৈ বেছি কোনটো ফৰেষ্ট টাইপ অফ ফৰেষ্ট পোৱা যায়। ট্ৰপিকেল ছেমি এভাৰগ্ৰীণ ফৰেষ্ট, ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্ট, ট্ৰপিকেল গ্ৰীণ ফৰেষ্ট এণ্ড ড্ৰাই ডেচিডিয়াছ ফৰেষ্ট। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ট্ৰপিকেল ডেচিডিয়াছ ফৰেষ্ট, অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা, কনচিডাৰ দি ফলোইং ষ্টেটমেণ্ট, যমুনা ইজ দি নিক নেম অফ দি ৰিভাৰ ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ হয়নে। ব্ৰহ্মপুত্ৰ ৰিভাৰ টোটেল কেইটা নেম আছে, 4টা নাম আছে হয়নে নহয়। এতিয়া কি হৈ গৈছে, যেতিয়া তোমালোকৰ টিবেটত থাকে, টিবেটত ব্ৰহ্মপুত্ৰৰ নাম বেলেগ, তাক আমি কি বুলি কওঁ, ইয়াৰলুং চাংপো বুলি কওঁ। অৰুণাচল প্ৰদেশত যেতিয়া সোমাই তাক আমি চিয়াং বুলি কওঁ। অসমত যেতিয়া থাকে তাক আমি কি বুলি কওঁ, ব্ৰহ্মপুত্ৰ। আৰু যেতিয়া তোমালোকৰ বাংলাদেশত সোমাই যায়গে তাক আমি কি বুলি কওঁ, যমুনা ৰিভাৰ বুলি কওঁ। গতিকে এইটো আমাৰ কাৰণে কি হৈ যাব, কাৰেক্ট হয়। নেক্সট, কপিলি ইজ দি লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ দি ব্ৰহ্মপুত্ৰ। ঠিক আছে, ব্ৰহ্মপুত্ৰখন যদি তোমালোকে এনেকৈ চোৱা, ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ যিখন ট্ৰিবিউটৰী হয় সেইখন আছে নৰ্থ বেংকত, আৰু সেইখনৰ নাম হৈ গৈছে তোমালোকৰ সোৱণশিৰি। ঠিক আছে, সোৱণশিৰি হৈ গৈছে তোমালোকৰ ব্ৰহ্মপুত্ৰৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী। আৰু হৈ গৈছে কপিলি হৈ গৈছে ব্ৰহ্মপুত্ৰৰ ওৱান অফ দি লাৰ্জেষ্ট ট্ৰিবিউটৰী। কিন্তু চাউথ বেংকৰ যদি তোমালোকৰ লাৰ্জেষ্ট ট্ৰিবিউটৰীৰ কথা সুধিলেহেঁতেন, তেতিয়াহ'লে চাউথ বেংকৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী হৈ গৈছে কপিলি। কিন্তু ব্ৰহ্মপুত্ৰৰ অভাৰঅল যিটো তোমালোকৰ ট্ৰিবিউটৰী হয়, অভাৰঅল লাৰ্জেষ্ট ট্ৰিবিউটৰী যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে নট কপিলি নহয়, কি হয়, সোৱণশিৰি হয়। গতিকে এই ষ্টেটমেণ্টটো আমাৰ কাৰণে ইনকাৰেক্ট। কুলচি ৰিভাৰ যিখন তোমালোকৰ কামৰূপত পোৱা যায়, ইজ ফেমাছ ফৰ ডলফিন হয়নে নহয়। কুলচি ৰিভাৰ কিহৰ কাৰণে ফেমাছ, ডলফিনৰ কাৰণে ফেমাছ হয়। সোণবিল ইজ দি লাৰ্জেষ্ট ৱেটলেণ্ড, সোণবিল হৈ গৈছে তোমালোকৰ লাৰ্জেষ্ট ৱেটলেণ্ড অফ আছাম। আৰু তোমালোকে কমেণ্ট কৰিবা সোণবিল তোমালোকৰ কোনখন ডিষ্ট্ৰিক্টত আছে। ঠিক আছে, সোণবিল কোনখন ডিষ্ট্ৰিক্টত আছে তোমালোকে কমেণ্ট কৰিবা। আমাক নট কাৰেক্টটো সুধিছে নহয়, নট কাৰেক্ট হৈ গৈছে তোমালোকৰ অনলি অপশ্যন নম্বৰ 2। অপশ্যন নম্বৰ 2 অনলি ক'ত আছে, চিত আছে, চি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, আমি অলপ স্পীডত গৈছোঁ, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যায় হয়নে নহয়। এতিয়া আমাক 67টো দিছে, বায়'ডাইভাৰ্চিটি ৰিচাৰ্চ এছ'চিয়েট প্ৰগ্ৰেম অফ দি গভৰ্ণমেণ্ট অফ আছাম ইজ টু। যি আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ বায়'ডাইভাৰ্চিটি ৰিচাৰ্চ এছ'চিয়েট প্ৰগ্ৰেম আছে, সেইটো তোমালোকৰ কি ডিনোট কৰে বা তাৰ মেইন ফ'কাছ কি হয় হয়নে, অবজেক্টিভ কি হয় আমি চাব লাগে। অবজেক্টিভ হৈ গৈছে, ইনকালকেট চাইণ্টিফিক টেম্পাৰ এমং ইউথ টেলেণ্ট অফ আছাম এণ্ড প্ৰমোট দেম টু ৱৰ্ক উইথ দি কনজাৰ্ভেশ্যন অফ বায়'ডাইভাৰ্চিটি। ঠিক আছে, যি তোমালোকৰ য়ং টেলেণ্ট আছে তাৰ মাজত তোমালোকৰ চাইণ্টিফিক টেম্পাৰ ডেভেলপ কৰিবৰ কাৰণে এই প্ৰগ্ৰেমটো তোমালোকৰ লঞ্চ কৰিছে। গতিকে ষ্টেটমেণ্ট নম্বৰ 1 কাৰেক্ট। নেক্সটটো দিছে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ, ইয়াৰ কথা নকয়। ফাইট কৰপশ্যনৰ কথা নকয়। কেৰি এক্সটেনচিভ ৰিচাৰ্চ ইন দি বায়'ডাইভাৰ্চিটি, এইটো কথাও নকয়। গতিকে তোমালোকৰ এই ষ্টেটমেণ্ট অপশ্যন নম্বৰ 1, ষ্টেটমেণ্ট নাই ইয়াত, অপশ্যন নম্বৰ 1 কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো আমাক দিছে নট কাৰেক্ট উলিয়াবলৈ। ঠিক আছে, তোমালোকে কাৰেক্ট দিছে নে নট কাৰেক্ট দিছে এবাৰ চাই ল'বা। গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড ইন দি গোলাঘাট ডিষ্ট্ৰিক্ট। গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে, তোমালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত আছে বুলি কৈছে, কিন্তু এইটো অশুদ্ধ হয়। ক'ত আছে, তোমালোকৰ কাৰ্বি আংলঙত আছে হয় নে নহয়। কাৰ্বি আংলঙত তোমালোকৰ কি আছে, গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী আছে। বুঢ়ী দিহিং পাটকাই ফৰেষ্ট ইজ ন'ন অজ দি এমাজন অফ দি ইষ্ট। দিহিং পাটকাইক আমি কি বুলি জানো, এমাজন অফ দি ইষ্ট বুলিও জানো হয়নে। গতিকে এইটো আমাৰ কাৰণে কাৰেক্ট। গিবন ৱাইল্ড লাইফ চেঞ্চুৰী তোমালোকৰ ক'ত আছে, যোৰহাটত আছে, ডিব্ৰুগড়ত নাই। ঠিক আছে, ক'ত আছে তোমালোকৰ, যোৰহাটত তোমালোকৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আছে। ঠিক আছে, এইটো তোমালোকৰ ইনকাৰেক্ট, এইটো ইনকাৰেক্ট। তাৰপিছত ওলালে দি চ'ৰ্চ অফ দি হট ৱাটাৰ স্প্ৰিং অফ আছাম লোকেটেড ইন দি মানস নেশ্যনেল পাৰ্ক। হট ৱাটাৰ স্প্ৰিং ক'ত আছে, তোমালোকৰ গৰম পানীত আছে। গতিকে এইটো কি হৈ যাব, তোমালোকৰ ইনকাৰেক্ট হ'ব। মানে গৰম পানী তোমালোকৰ ইয়াত আছেই, গৰম পানী মানে কি হৈ যাব, হট ৱাটাৰ হ'ব। গতিকে তোমালোকৰ কি হৈ যাব, অনলি 2 কাৰেক্ট, বাকী অল আৰ ইনকাৰেক্ট। মানে 2 যদি তোমালোকৰ কাৰেক্ট হয়, এইটো গ'ল থাকিলে অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ।
নেক্সট কুৱেশ্যন আমাক লিষ্ট 1ত কেইটামান ফেষ্টিভেলৰ নাম দিছে আৰু লিষ্ট 2ত আমাক কি দিছে কেইটামান প্লেচৰ নাম দিছে আমি সেইকেইটা মিলাব লাগে জোনবিল মেলা ক'ত হয় জোনবিল মেলা হয় তোমালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টত ঠিক আছে 1টো আমাৰ কাৰণে কি হৈ যাব 4 হ'ব গতিকে তোমালোকৰ এই দুটা কেনচেল আউট নেক্সটটো বাৰে চহৰীয়া ভাওনা ক'ত হয় জামুগুৰি হাটত হয় নহয় গতিকে আমাৰ কি হৈ যাব B2 3 হ'লে তোমালোকৰ অপশ্যন নাম্বাৰ এ আমাৰ কাৰণে কি হৈ যাব কাৰেক্ট আনসাৰ ঠিক আছে যিমানবিলাক কুৱেশ্যন আমি পাইছোঁ ঠিক আছে এতিয়ালৈকে আমি টোটেল 69টা কুৱেশ্যন ডিছকাছ কৰিলোঁ তাৰে তোমালোকৰ 70% কুৱেশ্যন বা 80% কুৱেশ্যন কি হৈ গৈছে APSC যি তোমালোকৰ প্ৰিলিমছ হয় বা তোমালোকৰ ডিপাৰ্টমেণ্টেল এক্সাম হয় তাৰ পৰা প্ৰায়বিলাক তোমালোকৰ ষ্টেটমেণ্টেই হওক বা ডাইৰেক্ট কুৱেশ্যনটো হওক তোমালোকৰ কমন আহিছে বুলি ক'ব পাৰোঁ ঠিক আছে প্ৰায়বিলাক কুৱেশ্যনে তোমালোকৰ আগৰ কুৱেশ্যন পেপাৰবিলাকৰ পৰাই আহিছে গতিকে তোমালোকৰ আগৰ কুৱেশ্যন পেপাৰবিলাক যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক চোৱা তেতিয়াহ'লে তোমালোকৰ কুৱেশ্যনবিলাক সলভ কৰিবলৈ সুবিধা হ'ব নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা আমাক মোবাইল থিয়েটাৰ অসমৰ মোবাইল থিয়েটাৰৰ কথা কৈছে মোবাইল থিয়েটাৰ কোনে ফাউণ্ডাৰ কোন আছিলে আইচুল্য হকৰ হয়নে ইয়াত দিয়াই আছে আইচুল্য হকৰ ইজ কল্ড দি ফাদাৰ অফ দি মোবাইল থিয়েটাৰ অফ আছাম গতিকে এইটো কাৰেক্ট হয় ৰত্নল্ল হকৰ ইজ দি ফাউণ্ডাৰ অফ দি কহিনুৰ থিয়েটাৰ ঠিক আছে আইচুল্য হকৰ হৈ গৈছে ফাউণ্ডাৰ অফ দি মোবাইল থিয়েটাৰ কিন্তু কহিনুৰ থিয়েটাৰ কোনে বনাইছিলে ৰতন লহকৰ ঠিক আছে ৰতন লহকৰে তোমালোকৰ কি কৰিছিলে কহিনুৰ থিয়েটাৰ ফাউণ্ডাৰ আছিলে তাৰপিছত সদা লহকৰ ফাউণ্ডাৰ অফ দি হেঙুল থিয়েটাৰ তোমালোকৰ সদা লহকৰ নহয় ঠিক আছে হেঙুল থিয়েটাৰ তোমালোকৰ ফাউণ্ডাৰ বেলেগ আছিলে সদা লহকৰ নহয় কৃষ্ণা ৰয় দি ফাউণ্ডাৰ অফ দি আবাহন থিয়েটাৰ ৰিচিভ দি অনাৰী ডিগ্ৰী PhD ডিগ্ৰী ফ্ৰম দি ভট্টদেৱ ইউনিভাৰ্চিটি হয়নে কৃষ্ণা ৰয় তোমালোকৰ যি আবাহন থিয়েটাৰ বনাইছিলে ফাউণ্ডাৰ আছিলে তেওঁ কি পাইছিলে অনাৰী ডিগ্ৰী পাইছিলে তোমালোকৰ ভট্টদেৱ ইউনিভাৰ্চিটি এইটো তোমালোকৰ আহি গৈছে ভট্টদেৱ ইউনিভাৰ্চিটি কোনটো প্লেচত আছে ঠিক আছে ভট্টদেৱ ইউনিভাৰ্চিটি তোমালোকৰ ক'ত আছে পাঠশালাত আছে আৰু পাঠশালা তোমালোকৰ কোনখন ডিষ্ট্ৰিক্টত আছে পাঠশালা আছে তোমালোকৰ বজালী ডিষ্ট্ৰিক্টত আৰু পাঠশালাতে তোমালোকৰ 2025ৰ যি তোমালোকৰ অসম সাহিত্য সভাৰ অধিৱেশন আছিলে পাঠশালাতে হৈছিলে গতিকে ইয়াৰ ইনকাৰেক্ট আনসাৰ হৈ গৈছে অপশ্যন নাম্বাৰ 3 আমাক উলিয়াব কৈছে কাৰেক্টটো যদি কাৰেক্টটো আমি চাওঁ গতিকে 1 2 and 4 চি অপশ্যন আমাৰ কাৰণে কি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা আমাক লিষ্ট 1ত তোমালোকৰ কি দিছে কেইখনমান সত্ৰৰ নাম দিছে আৰু লিষ্ট 2ত আমাক দিছে কোনটো প্লেচত সেইখন সত্ৰ আছে ঠিক আছে প্ৰথমতে যদি তোমালোকে চাবলৈ যোৱা পাটবাউসী সত্ৰ ক'ত আছে পাটবাউসী সত্ৰ তোমালোকৰ ক'ত আছে বৰপেটাত আছে ঠিক আছে পাটবাউসী সত্ৰ তোমালোকৰ বৰপেটাত আছে বঙাইগাঁও নহয় ঠিক আছে পাটবাউসী সত্ৰ তোমালোকৰ ক'ত আছে বৰপেটাত আছে নেক্সট গড়মূৰ সত্ৰ ক'ত আছে তোমালোকৰ মাজুলীত আছে হয় নহয় গড়মূৰ সত্ৰ তোমালোকৰ ক'ত আছে মাজুলীত আছে গতিকে 1 to 2 হোৱাৰ লগে লগে তোমালোকৰ এইকেইটা কেনচেল আউট 2 to 1 দুইটাতে আছে হয়নে তাৰপিছত আমি চাব লাগে মধুপুৰ সত্ৰ ক'ত আছে মধুপুৰ সত্ৰ আছে তোমালোকৰ কোচবিহাৰত গতিকে আমাৰ কাৰণে কি হৈ যাব বি অপশ্যন কাৰেক্ট আনসাৰ আৰু বিষ্ণুপুৰ সত্ৰ ক'ত আছে বঙাইগাঁৱত আছে নেক্সট ভৰতাল নৃত্য ঠিক আছে ভৰতাল নৃত্য এ শংকৰী কালচাৰ অফ বৰপেটা ইভল্ভ ফ্ৰম দি ক্লাছিকেল ডান্স ডেট এ পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ডেভেলপ বাই ভৰতাল নৃত্য তোমালোকৰ যিটো তোমালোকৰ বৰপেটাত তোমালোকৰ কি হৈছে ষ্টাৰ্ট হৈছিলে আৰু সেই ভৰতাল নৃত্যটো তোমালোকৰ কোনে ষ্টাৰ্ট কৰিছিলে ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব নৰহৰি বুঢ়া ভকত ঠিক আছে অপশ্যন নাম্বাৰ বি নেক্সট কুৱেশ্যন দিছে লিষ্ট 1ত আমাক কি দিছে বুক কেইখনমান নাম দিছে আৰু তাৰ অথৰৰ নাম দিছে লিষ্ট 2 মানে লিডু নাম কোনে লিখিছিলে লিডু নাম তোমালোকৰ লিখিছিলে তোমালোকৰ জুৰি বৰা বৰগোহাঁই ঠিক আছে লিডু নাম লিখিছিলে জুৰি বৰা বৰগোহাঁই তাৰপিছত তোমালোকৰ অভিমান্যু ঠিক আছে অভিমান্যু তোমালোকৰ লিখিছিলে মৃণাল কলিতা যদি তোমালোকে এতিয়া চাবলৈ যোৱা 2 ক'ত আছে ইয়াত নাই এই দুটাত আছে হয়নে 1 টো আছে তোমালোকৰ অপশ্যন নাম্বাৰ বি to 1 হয়নে তাৰপিছত তোমালোকৰ মোৰ এটা সপোন আছে কোনে লিখিছিলে ৰুবুল মাউত 4 টো আমাৰ মিলি আছে তাৰপিছত তোমালোকৰ মায়া বিত্ৰ কোনে লিখিছিলে ৰীতা চৌধুৰী ঠিক আছে 3 আমাৰ বি অপশ্যনটো আমাৰ কাৰণে কি যাব কাৰেক্ট আনসাৰ তাৰ পাছতো দিছে গুণমালা ইউজ এ ইউনিক কম্পজিশ্যন অফ গুণমালা কোনে লিখিছিলে শংকৰদেৱে লিখিছিলে হয়নে নহয় নেক্সট কুৱেশ্যন আৰু আজিৰ ক্লাছৰ একেবাৰে শেষৰটো কুৱেশ্যনটো দিছে কনচিডাৰ দি ফলোইং ষ্টেটমেণ্ট সাৰথি এ ৱেল নোন কম্পজিশ্যন ইন আছামিজ অন দি মৰেল পাৰ্চেপ ৱাজ ৰিটেন বাই সত্যনাথ বৰা ঠিক আছে সত্যনাথ বৰাৰ সাৰথি তোমালোকৰ সত্যনাথ বৰাই কম্প'জ কৰিছিলে হয়নে ফাৰ্ষ্ট আছামিজ নভেল পদ্মনাথ ৰিটেন বাই পদ্মনাথ
গোহাঁই বৰুৱা ৱাজ ভানুমতি, হয়নে নহয়? ফাৰ্ষ্ট আছামিজ নভেল কি আছিলে? ভানুমতি আছিলে। কোনে লিখিছিলে? পদ্মনাথ গোহাঁইনী বৰুৱা। দি ফাৰ্ষ্ট এডিটৰ অফ দি আছামিজ পিৰিয়ডিকেল জোনাকী। জোনাকীৰ ফাৰ্ষ্ট এডিটৰ তোমালোকৰ কোন আছিলে? জোনাকীৰ ফাৰ্ষ্ট এডিটৰ আছিলে তোমালোকৰ লক্ষ্মীনাথ বেজবৰুৱা নাছিলে, হয়নে নহয়? জোনাকীৰ ফাৰ্ষ্ট এডিটৰ আছিলে চন্দ্ৰকুমাৰ আগৰৱালা, হয়নে? চন্দ্ৰকুমাৰ আগৰৱালা ৱাজ দি ফাৰ্ষ্ট এডিটৰ অফ দি জোনাকী। গতিকে এইটো আমাৰ ইনকাৰেক্ট। ৰঘুনাথ চৌধুৰীক আমি কি বুলি কওঁ? বিহগী কবি বুলি কওঁ। গতিকে কাৰেক্ট আনচাৰটো হৈ যাব তোমালোকৰ নট কাৰেক্টটো সুধিছে ন আমাক, চিটো নট কাৰেক্ট। গতিকে চিটো আমাৰ কাৰণে কি হৈ যাব? কাৰেক্ট আনচাৰ। ঠিক আছে, নেক্সট ক্লাছত আমি মেথছ এণ্ড ৰিজনিঙৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম। ঠিক আছে, মেথছ এণ্ড ৰিজনিঙৰ কুৱেশ্যনবিলাক আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। আজিলৈ তোমালোকৰ আমি টোটেল 25টা কুৱেশ্যন ডিছকাছ কৰিলোঁ পাৰ্ট 3। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু নেক্সট আমি এইখনটো আমি ডিছকাছ কৰিমেই, লগতে কি টপিকৰ ওপৰত তোমালোকৰ ডিছকাছ কৰিম আমি নেক্সট ভিডিঅ'টো বনাম, সেইটো এবাৰ তোমালোকে জনাই দিবা কমেণ্টত। ঠিক আছে, চ' ইমানখিনিলৈকে যদি ভিডিঅ'টো চালা তেন্তে এবাৰ লাইক কৰি দিবা। চ' থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ।